মাননীয় উপাধ্যক্ষ মহোদয়, সদনত অলপ আগতে উমৰাংচুৰ মাননীয় উপাধ্যক্ষ মহোদয়, সদনত অলপ আগতে যি উমৰাংচুৰ কয়লা খনি দুৰ্ঘটনা আৰু ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনাৰ ওপৰত দাবী উত্থাপন হৈছিলে। আপুনি যি ধৰণে পাৰে এই দুইটা বিষয়ৰ কাৰণে সময় নিৰ্ধাৰণ কৰিব আৰু আমি উত্তৰ দিবৰ কাৰণে বা আলোচনা কৰিবৰ বাবে চৰকাৰৰ ফালৰ পৰা সাজু আছোঁ। দ্বিতীয়তে, কোকৰাঝাৰত মই অখিল গগৈ ডাঙৰীয়াৰ মাননীয় বিধায়কক প্ৰতিশ্ৰুতি দিছিলোঁ যে 10 মিনিট সময় আমি বিজেপিৰ পৰা তেখেতক দিম, যাতে তেখেতে কোকৰাঝাৰত ক'ব খোজা কথাখিনি ক'ব পাৰে। সেইকাৰণে দাবী মঞ্জুৰিয়ে হওক, ৰাজ্যপালৰ ভাষণে হওক, বাজেটৰ সময় হওক, আপুনি 10 মিনিট সময় যেনেকৈ পাৰে তেখেতক আমাৰ পৰা দি দিব। মাননীয় উপাধ্যক্ষ মহোদয়, সদনত অলপ আগতে উমৰাংচুৰ মাননীয় উপাধ্যক্ষ মহোদয়, সদনত অলপ আগতে যি উমৰাংচুৰ কয়লা খনি দুৰ্ঘটনা আৰু ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনাৰ ওপৰত দাবী উত্থাপন হৈছিলে। আপুনি যি ধৰণে পাৰে এই দুইটা বিষয়ৰ কাৰণে সময় নিৰ্ধাৰণ কৰিব আৰু আমি উত্তৰ দিবৰ কাৰণে বা আলোচনা কৰিবৰ বাবে চৰকাৰৰ ফালৰ পৰা সাজু আছোঁ। দ্বিতীয়তে, কোকৰাঝাৰত মই অখিল গগৈ ডাঙৰীয়াৰ মাননীয় বিধায়কক প্ৰতিশ্ৰুতি দিছিলোঁ যে 10 মিনিট সময় আমি বিজেপিৰ পৰা তেখেতক দিম, যাতে তেখেতে কোকৰাঝাৰত ক'ব খোজা কথাখিনি ক'ব পাৰে। সেইকাৰণে দাবী মঞ্জুৰিয়ে হওক, ৰাজ্যপালৰ ভাষণে হওক, বাজেটৰ সময় হওক, আপুনি 10 মিনিট সময় যেনেকৈ পাৰে তেখেতক আমাৰ পৰা দি দিব। ধন্যবাদ। উপাধ্যক্ষ মহোদয়, ইয়াত আমাৰ এটা এডজৰ্ণমেণ্ট আছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সোমাই ল'ব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুন্দৰভাৱে আপোনালোকৰ ইছ্যুটো আৰু সাহস পক্ষৰ ইছ্যু দুইটাই ইছ্যু আলোচনা কৰা হ'ব। তাৰপিছতে আমাৰ অলপ বেলেগ, আমি কৈছোঁ চিণ্ডিকেটৰ কথা। আপোনালোকক মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয়, যদি চিণ্ডিকেটৰ ওপৰতো আলোচনা কৰিব খোজে কোনো আপত্তি নাই। কি আপত্তি? আৰু আমাৰ এইটো যিহেতু গোটেইটো এটা বাজেট ছেশ্যন হ'ব, এমাহ থাকিব, গতিকে চিণ্ডিকেটৰ ওপৰতো আলোচনা কৰিব পাৰে, উমৰাংচুৰ কয়লাৰ ওপৰতো আলোচনা কৰক আৰু জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ওপৰত আলোচনা কৰক। আৰু যদি কিবা ঘটনাই আপোনালোকক মন আমনি কৰি আছে, সেইখিনিও আলোচনা কৰিব পাৰোঁ, কোনো আপত্তি নাই। বৈধ ভাৰতীয় নাগৰিকক মাননীয় অধ্যক্ষ মহোদয়, ডিটেনশ্যন কেম্পটো আলোচনা ঠিক আছে, হ'ব। চবখিনি 4টা টপিক আজি আমি কৰি থৈ দিলোঁ, যে উমৰাংচু কয়লা খনি, চিণ্ডিকেট, তাৰপিছত আমাৰ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি আৰু ডিটেনশ্যন কেম্প, 4টা। মই 4টাই মানি লৈছোঁ, কোনো আপত্তি নাই। এইটো আলোচনা কৰি আমি সময় ঠিক কৰিম, তাৰপিছত আপোনালোকক জনোৱা হ'ব। এতিয়া কাৰ্যসূচী 4 আণ্ডাৰ ৰুল 301 ৰমেন্দ্ৰ নাৰায়ণ কলিতা। বাকি 0 আৱাৰ্ছৰ কি হ'ব ছাৰ? ছাৰ বাকী 0 আৱাৰ্ছৰ এক্সজৰ্ণমেণ্ট হোৱাৰ কাৰণে এইখিনি টাইম গ'ল। ছাৰ তেনেহ'লে কালি দি দিয়ক ছাৰ মতটো। ৰমেন্দ্ৰ নাৰায়ণ কলিতা 0 আৱাৰ্ছ নাপাওঁ নেকি ছাৰ? মাননীয় আজি সময় উপাধ্যক্ষ ডাঙৰীয়া, মাননীয় উপাধ্যক্ষ মহোদয়, মই অহাকালি যিহেতু ৰাজ্যপালৰ ভাষণৰ ওপৰত উত্তৰ দিব লাগিব, সেইকাৰণে মই ভাবোঁ যে 0 আৱাৰৰ যিখিনি টপিক, যিহেতু পূৰা এমাহৰ বাজেট অধিৱেশন আছে, কোনোবা এটা সময়ত উত্থাপন কৰাৰ কাৰণে সুবিধা দি দিলে হ'ব।